আপুনি কেতিয়াবা ভাবি চাইছেনে আপোনাৰ জীৱনত কিয় সুখবোৰ নাহে ইমান দুখত কিয় থাকিবলগীয়া হয় আপোনাৰ ৰাখি মকৰ যে এই জীৱনত কিয় ইমান দুখ কষ্ট পাই আছে নিশ্চয় এইবোৰ প্ৰশ্ন আপোনাৰ মনত আহে প্ৰিয় দৰ্শক জীৱনত সুখ দুখ থাকিবই প্ৰত্যেকটো মানুহৰ লগতে সুখ দুখ থাকে কিন্তু আপোনাৰ মনত এনেকুৱা প্ৰশ্ন আহে কিয় মোৰ লগতে হয় মই ভগৱানৰ নামত থাকো সকলোৰে কাৰণে ভাল কৰো তাৰ পাছতো মই দুখ পাওঁ ইমান সিধা ৰাস্তাৰে গৈ থকাৰ পিছতো পিছৰ মানুহে কিয় মোক টানা দি কথা শুনাই হয় আপোনাৰ খং নুঠে কিন্তু খং উঠিলে আপুনি নিজেই নাজানে কি কৰে প্ৰিয় দৰ্শক এই ভিডিঅ'টো চালে আপুনি নিশ্চয় গম পাব যে আপোনাৰ জীৱনত কোনখিনি ক্ষেত্ৰত সাৱধান হৈ চলিব লাগিব কোন এই তিনিটা ৰাশিৰ লগত আপুনি সম্পৰ্ক কৰাৰ পৰা দূৰত থাকিব লাগিব কোন কেইটা মানুহে আপোনাক আঘাত দিব আৰু আপোনাৰ গোপন ৰহস্য আৰু ভিডিঅ'টোৰ মাজভাগত জনাম বিশেষ টিপছ হেহে প্ৰিয় দৰ্শক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক কিয়নো আপোনাৰ ৰাশি মকৰ যাতে আপুনি এখোজ আগবাঢ়া জাগাত 10 খোজ আগবাঢ়ি যাব পাৰে তাকে আমি কামনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এই আমাৰ মূল উদ্দেশ্য আছিল প্ৰিয় দৰ্শক ভিডিঅ'টো ভাল লাগিলে কোৱা কিছুমান মানুহ আছে এইগিটা মানুহৰ পৰা আপুনি সদায় দূৰত থাকিব নহলে সমস্যা সমাধান কেতিয়াও নহব সমস্যাবোৰ বাঢ়িবহে হয় মকৰ ৰাশি হৈছে ৰাশি চক্ৰৰ দশমটো ৰাশি যাৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ হৈছে আমাৰ ন্যায়ৰ দেৱতা প্ৰিয় দৰ্শক ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব কাৰণ ভিডিঅ'টোৰ প্ৰত্যেকটো কথাই আপোনাৰ লগত জড়িত আছে তেনেহলে আহকচোন পলম নকৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভণি কৰোঁ ইটো আপোনাৰ জন্ম ৰাশি আৰু চন্দ্ৰ ৰাশি তাৰ আধাৰত আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো পঞ্জিকাত পোৱা তথ্য অনুসৰিও আমি আপোনালোকক জনাইছো কিবা ভুল হলে নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে দাঙি ধৰিব মকৰ ৰাশি বুদ্ধিমান ৰাশি হয় কথা খুব কম কয় ইমান কথা কৈ ভাল নাপায় বুদ্ধি মাত্ৰাৰে তেওঁলোকে কামবোৰ কৰিবলৈ বিচাৰে লোকক ইমান সহজ সৰল দেখিলেও কিন্তু এওঁলোকৰ মন কেতিয়াও ধৰিব নোৱাৰি লোকৰ মন বুজিবলৈ ইমান এটা সহজ নহয় কিন্তু এই ৰাশিত মংগল গুৰু উচ্চ স্থানত অৱস্থান কৰে মকৰ ৰাশিৰ ব্যক্তিসকলে একো বস্তুৰ প্ৰতি ভয় নকৰে তেওঁলোকৰ মনত কেতিয়াও ভয় ভাৱটো নাৰাখে শনি এই ৰাশিৰ মালিক হয় যদিও প্ৰিয় দৰ্শক জীৱনৰ সেই ভাল সময়খিনি পলমকে আৰম্ভ হয় যদি আপুনি কিবা কাম শিকে আগবাঢ়ি যাব বিচাৰে তেনেহলে কামটোৰ প্ৰতি সময় যদি শিকোতে লাগি যায় অসুবিধা প্ৰত্যেকটো মানুহৰ লাইফতে থাকে হে যিটো কাম কৰোতে যদি অসুবিধা আহি পৰে যিকোনো প্ৰকাৰে তেওঁলোকে কিন্তু সেই কামটো শেষ নকৰালৈ আশা নেৰে ইমানেই বাধা নাহক জীৱনক এওঁলোকে বহুত পৰিশ্ৰম কৰি জীৱনত আগবাঢ়ি যাব পাৰে শনিদেৱ এই ৰাশিৰ মালিক হোৱাৰ ফলত মকৰ ৰাশি বহু এলেহুৱা হোৱা দেখিবলৈ পোৱা যায় হে প্ৰিয় দৰ্শক আপুনি আপোনাৰ যিটো কাম আছে সেয়া আজি কৰিম কালি কৰিম সেইটো এলেহুৱা ভাৱ কৰি নকৰে দুদিনমান দেৰিকে কৰে তেনেকে হলে কেনেকে হ'ব কওকচোন সময়ৰ কাম আমি সময়ত কৰাটো অত্যন্ত জৰুৰী আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে প্ৰিয় দৰ্শক আমি আপোনাক শিকাই থকা নাই জাষ্ট ৰাস্তাটোত দেখাইহে দিছো আৰু কিন্তু আপোনালোকৰ মনৰ ফালৰ পৰা যিটো এটা বস্তুৰ ওপৰত আকৰ্ষণ হৈ আপুনি এই কামটো কৰিম বুলি যদি সিদ্ধান্ত লয় যি প্ৰকাৰে নহওক সেই কামটো আপুনি কৰিহে এৰে এতিয়া আমি জানো আহকচোন মকৰ ৰাশি ছোৱালী আৰু নাৰীসকল কেনেকুৱা হয় লাহি দেহৰ হয় ওখ হয় বগা হয় সৌন্দৰ্যশীল হয় এওঁলোক সদায় নিজকে ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা হিচাপে থাকিবলৈ ভাল পায় এওঁলোকৰ প্ৰথম ধৰ্মটোৱে হৈছে শিক্ষা সৰুৰ পৰাও শিকে ডাঙৰৰ পৰাও শিকে তাৰপিছত জ্ঞান আয়ত্ত কৰি নিজে এটা প্ৰচেষ্টা চলাই বিজনেছৰ ক্ষেত্ৰত আগবাঢ়ি যায় ছোৱালীৰ ক্ষেত্ৰতো ল'ৰাৰ ক্ষেত্ৰতো বিশেষকৈ নাৰীসকল পুৰুষৰ লগত একেলগে প্ৰেম সম্পৰ্ক বজাই ৰাখিব বিচাৰে যাক ভাল পায় তাৰ লগত এটা
ভাল এটা সম্পৰ্ক বজাই ৰাখি বৈবাহিক জীৱন ভাল কৰিবলৈ বিচাৰে, বৈবাহিক জীৱন কটাবলৈ বিচাৰে। সঁচা কথা এওঁলোকে কিন্তু পুৰুষক সহজে আকৰ্ষণ কৰিব পাৰে। প্ৰিয় দৰ্শক, এটা কথা সঁচা কথা, মকৰ ৰাশি জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত বহুতো আগ্ৰহী হোৱা দেখা পোৱা যায়। বিভিন্ন কাৰিকৰীৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণ কৰি এওঁলোকে সফল হোৱাও দেখা পোৱা যায়। সাহসী হয়, নিষ্ঠাৱান হয়, বুদ্ধিমান হয়, পিতৃ মাতৃৰ প্ৰতি বহুত এটা মৰম চেনেহ ভাল পোৱা থাকে, কিন্তু কথাটো আপুনিয়ে শুনে। এওঁলোকে নিজে কৰিব খোজা কামটো শেষ নোহোৱালৈকে কিন্তু আশা নেৰে, কৰিয়ে দম লয়, কৰিয়ে শেষ কৰে কিন্তু কাম। আপোনাৰ জীৱনটো পৰিশ্ৰমী, নিষ্ঠাৱান। এওঁলোকে ধৈৰ্য সহকাৰে কাম কৰিব পাৰে। জন্মৰ সময়ত যদি লগ্ন শুভ হয় তেন্তে এওঁলোকৰ শিক্ষা, চিকিৎসা, উকিল, ব্যৱসায়, অভিনেতা, নৃত্যশিল্পী, সংগঠন জীৱনত এওঁলোকে ভৰি দিব খোজ দিবলৈ বিচাৰে। এটা কথা সঁচা কথা, আপুনি যিমান ভিৰত নাথাকক কিয়, বহুত এটা হুলস্থুল পৰিৱেশ হৈ আছে, ভিৰ হৈ আছে, তাতে থাকি আপুনি ভাল নাপায়। আপুনি অকলে নীৰৱে থাকি ভাল পায়। অযথা চাবলৈ গ'লে ভিৰৰ মাজত আপুনি অশান্তিৰ ভাৱে লাভ কৰে। এই মকৰ ৰাশিৰ জাতক জাতিকাসকলক যদি আপুনি অলপ সহায় বিচাৰে তেনেহ'লে তেওঁলোকে কেতিয়াও সহায় নকৰোঁ বুলি নকয়। এই মকৰ ৰাশি এনেকুৱা গুণ আছে কিন্তু হয়, এইটো এটা বহুত ভাল গুণ। কিন্তু আপুনি যদি মকৰ ৰাশি হয়, নিজকে নিজে ষ্ট্ৰং কৰি ৰাখি, নিজকে নিজে চিন্তা কৰি ৰাখি আনক সহায় কৰিব যাব। কাৰণ আপোনাৰ ওচৰত নাথাকে, আপুনি যদি তেখেতক সহায় কৰিব যায় তেনেহ'লে আপোনাৰ নিচিনা মূৰ্খ কোনো নহ'ব। সেয়েহে আগতে আপুনি নিজে ষ্ট্ৰং হোৱাটো খুবেই অত্যন্ত জৰুৰী। বিজনেছমেনৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰত, তাৰপাছত ধন টকা পইচা ইনকামৰ ক্ষেত্ৰত যেতিয়া আপোনাৰ ওচৰত থাকিব 2 লাখ টকা, তেতিয়া আপুনি 1 লাখ টকা ক্ষেত্ৰত আপুনি পৰিয়ালৰ ক্ষেত্ৰত সহায় কৰক। যদি আপোনাৰ 1 লাখ টকা আছে, গোটেইখিনিয়ে যদি আপুনি সহায় কৰি দিয়ে তেনেহ'লে আপোনাৰ জীৱনতো দুখ কষ্ট আহিবই ন। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ চাফা মনৰ, ভাল মনৰ অধিকাৰী হোৱা দেখা পোৱা যায়। লগতে এওঁলোকক আৱেগিক প্ৰকৃতি হোৱাও দেখা পোৱা যায়, আৱেগিকভাৱে প্ৰকৃতি হোৱাও দেখিবলৈ পোৱা যায়। এতিয়া আমি জানো আহকচোন কোনকেইটা ৰাশিৰ লগত, এই 3টা ৰাশিৰ লগত আপোনাৰ যোগাযোগ ভাল হৈ নাথাকিব, ভাল এটা সম্পৰ্ক লেনদেন নাথাকিব। তাৰ আগতে জনাওঁ যে এতিয়ালৈ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টোত লাইক কৰি দিব, কমেণ্ট বক্সৰ জৰিয়তে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। কৰ্কট ৰাশি, সিংহ ৰাশি আৰু মেঘ ৰাশি, বিশেষকৈ সিংহ ৰাশি, মেঘ ৰাশি, যাৰ এই মকৰ ৰাশিৰ সৈতে বিশ্বাসঘাত হোৱাৰ সম্ভাৱনা থাকে। 3টা ৰাশিৰ লগত এই মকৰ ৰাশিৰ মিলা প্ৰীতি দেখিবলৈ পোৱা নাযায়। কাজিয়া বহু পৰিমাণে বেছি থাকে। সেয়েহে আপোনাৰ যদি লাইফ পাৰ্টনাৰ আছে মেঘ ৰাশি, সিংহ ৰাশি আৰু কৰ্কট ৰাশি, তেনেহ'লে নিশ্চয় খেলি মেলি লাগিয়ে থাকে। এতিয়া আমি জানো আহকচোন প্ৰিয় দৰ্শক, এই মকৰ ৰাশিৰ জাতক জাতিকাসকলে কিয় জীৱনত ইমান দুখ কষ্ট পাবলগীয়া হয় আৰু কিদৰে নিজৰ জীৱনটো আপোনালোকে পৰিৱৰ্তন আনিব পাৰিব। আপুনি প্ৰথম দুখ পোৱাৰ মেইন কাৰণটোৱে হৈছে আপুনি আন মানুহক সহজে বিশ্বাস কৰি লয় আৰু আপুনি বহুত জিদ ধৰি থাকে, যাৰ ফলত আপুনি নিজেই দুখ কষ্ট পায়। সেয়েহে খং আৰু জিদটো আৰু আনক সহজে বিশ্বাস কৰি নল'ব। সময়ে জেদত আহি বহুত বেছি খঙাল হোৱাও দেখিবলৈ পোৱা যায়। বয়সতে কম সময়তে আপোনালোকে শত্ৰু বনাই লয় আৰু নহ'লে বন্ধু বনাই লয়। এইটো এটা আপোনাৰ চবচে ডাঙৰ ভুল সিদ্ধান্ত। সৰু সুৰা কথাতে এওঁলোকৰ খং উঠে, বেয়া পায় আৰু সৰু সুৰা কথাতে বহুত বেছি সোনকালে সুখীও হৈ পৰে। এইসমূহ বিষয়ে আপোনালোকে নিয়ন্ত্ৰণ ৰখাটো খুবেই ডাঙৰ উচিত। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।